ডাইৰেক্ট জেগা পাই আছে অথনি মই য'তে আছিলোঁ ত'তেই আছিলে এই কুকুৰ তিনিটা কথা যে মই অথনি আহিছিলোঁ ইনফৰমেশ্যন পাই গ'লোঁ কুকুৰ তিনিটা এই বিদুৰ ভাই জলদি চল এইকাৰণে দেখাই থাকে সাইলেন্ট বন্ধ কৰ সিহঁত পলাই যাব ছাৰ আচলতে আমি কাক ধৰিবলৈ গৈ আছোঁ ৰাস্তাত বেলেগ গাড়ী নাই দেখোন এই দিনডাল আহি গ'ল বিদুৰ ভাই আহি গ'ল বিদুৰ ভাই আহি গ'ল এই চালা বিদুৰ ভাই আহি গ'ল পুৰা হাঁহিছো আপুনি কেলে আহিব লাগে মই দোকান বন্ধ কৰিব লৈছিলোৱে নহয় বিদুৰ ভাই দেখ দে হেৰি ভাল দেখোন এই মেনেজাৰ বাইদেউ বাজাৰত ধৰি লৈ গ'ল ভাবি আছে শুই শুই টোপনি দেখিছে তালে শুইহে আছে তালে ধুনীয়া পায় আজি গৈছিলি দেখাবলৈ কিমান এতিয়া লাগে না পিছত আপুনি বৰকৈ চিন্তা কৰি থাকে আকৌ পানী গিলাচ আনি দিওঁ নেকি অহা মাহত দৰমহা পাব নহয় চিন্তা কৰি আছে কিয় তালে 9 মাহ হৈছে ন 10 মাহ হ'ল দৰমহাই পোৱা নাই
এই বিদুল ভাই কি অৱস্থা হৈ গ'ল কি কৰি আছ আমি আজি 7টামান বজাত লগ হ'ম বৰ দৰকাৰী কথা এটা আছে কি দৰকাৰী কথা লগ পালে কম নিতু আৰু বুলি নকমাতো এই মোচনটো আহি গৈ যায় এইটো কিন্তু বেয়া কাম কৰিছে কথাটো আলোচনা কৰি লওঁ হা হেল্ল' এইটো বেয়া কাম কৰিছে মই যিটো কথা ক'বলৈ ওলাইছোঁ কোনে তহঁতে কিন্তু একদম পাতলকৈ নল'বি আকৌ নল'ব কচোন আজি কেইদিনমানৰ পৰা মনলৈ বৰ বেয়া বেয়া ভাৱ কিছুমান আহি আছে আৰু কালি ৰাতি যিটো সপোন দেখিলোঁ মোৰতো জীয়ই উৰি গৈছিল এই কেতিয়াবা বুকুখন অকণমান বেছিকৈ হাঁপো হাঁপো কৰে নেকি কেতিয়াবা এনেকুৱা লাগে যেন বুকুৰ ওপৰত এটা পচন্দ হেঁচা পৰিছে আৰু জীয় উৰি যাওঁ কৰে কৰে সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে মোৰ কথাও পাতলকৈ নল'বি ধেমালি কৰি থকা নাই ইয়াত বাৰু কি সপোন কচোন দিব্যা চিৰিয়াছ দেই আমি চাৰিটাই টাউনলৈ মদ কিনিবলৈ গৈছিলোঁ তেনেকুৱাতে এসোপামান পুলিচৰ গাড়ী আহি বেৰি ধৰিছে আৰু আমাক এৰেষ্ট কৰি লৈ গৈছে এই দিব্যা তই বেছি চিন্তা কৰি আছো মানুহ মৰা নাই নহয় গছে চুৰ কৰিছিলোঁ আৰু সেইটোৱেতো চুৰটো কৰিছোঁ হাতী চুৰো চুৰ বেজী চুৰো চুৰ আৰু মই কিন্তু সপোনটো পিছ ৰাতি দেখিছোঁ দেই পিছ ৰাতি ফলিয়াব নহয় দীপ তোৰ সপোনটো মই সন্মান কৰিছোঁ কিন্তু কথা হ'ল আমি ধৰা পৰিম কেনেকৈ এই গছেতো আৰু মুজে বচাওঁ বুলি চিঞৰিবলৈ নাযায় মানুহৰ যেতিয়া বেয়া দিন আহে এইবোৰ যুক্তি দি বাচিব নোৱাৰো আকৌ তেতিয়াহ'লে তই কি কৰিম বুলি ভাবিছ আমি মেনেজাৰৰ ওচৰত গৈ হাতকে শিকামা খুজিম টকাকেইটা তাক উভতাই দিম তেনেকুৱাই তোৰ মগজৰ বানান ভুল হ'ল নেকি তহঁতে যি ভাব আৰু তাৰপিছত আৰু মেনেজাৰে আমাক ক্ষমা কৰি হাঁহৰ মাংসই ভাত খুৱাই পঠিয়াই দিব আৰু মেনেজাৰৰ মোমাইখনো অচি হয় আৰু এবাৰ ধৰা পৰিলে কেইমাহ জেল খাটিব লাগে তই বেছি ভালকৈ জানিবি থাকিবি তই জেলত চাহ দিব্যা তয়ে কৈছিলি যে আমাৰ পথটো ভুল কিন্তু উদ্দেশ্যটো মহৎ আমাৰ জীৱনবোৰ আগতকৈ ভাললৈ আহিছেহে মোৰ মাৰ গাটো আজিকালি ভাল বলিন পূৰ্ণিমাহঁতৰো ভাল আৰু মোৰ মানুহজনীও আজিকালি এতিয়া যদি আমি ক্ষমা খুজিবলৈ যাওঁ আমাৰ অৱস্থাবোৰ আগতকৈ বেলেগ গুচি নাযাবনে চাহ বাটৰ কচু গাত ঘঁহা কথা নকবি যি হৈছিলে চব পাহৰি যা মোৰ এটা আইডিয়া আছে দিব্যা তই ক'লি যে মানুহৰ যেতিয়া দিনকাল বেয়া থাকে তেতিয়া বচাটো টান হয়নে গতিকে আমি প্ৰথমতে জানি লওঁ যে আমাৰ দিনকাল ভাল নে বেয়া মাবিলাক কথা শুনিতো টোকেশ্বৰ শনিকৰ তেখেতে আমাৰ ঘৰবোৰলৈ বিৰা পঠিয়াই আৰু বিৰাই চব কথা পৰীক্ষা কৰি গৈ কৈ দিবগৈ বৰ জয়াল মানুহ চোন এজন হয়তো তেতিয়াহ'লে আমি চাৰিটাই গৈ এবাৰ দেখুৱাই আহোঁ নে কি কওঁ দিব্যা চাহ হঠাৎ কিবা এটা সিদ্ধান্ত লোৱাতকৈ এবাৰ দেখুৱাই আহোঁগৈ ব'ল লাল চাহকণ বেছি কাঢ়া হ'ল ৰাতিহে যাম একেবাৰে এখন আমাৰ ঘৰতে নি বাইদেউ মই যামগে আৰু নাযাবি শেষ হ'ব দেখুৱা নাই দেউতাই এনেই ইমান সময় বহি নাথাকে দিনত আকৌ ঢেৰ মানুহ হয় নহয় ইয়াত বহিবলৈকে ঠাই নাথাকে আজি আকৌ এটা অদ্ভুত কাণ্ড 10 দিন মানৰ আগতে বিয়া এখনত
ওই চোৰে কইনাৰ মেইন চেটযোৰকে চুৰ কৰি লৈ গুচি গ'ল নহয় আমাৰ বৰ্তাই চাই ডাইৰেক্ট কৈ দিলে নহয় বোলে চোৰে 10 দিনৰ ভিতৰত মৃত্যুবৰণ কৰিলে বিশ্বাস কৰক এই একে গানো কি হৈ গৈছে চোৰে মেইন চেটযোৰকে পিন্ধি আহঁত জোপাটো লমি আছে নহয় সত্য ভাবি ভক্তি বিশ্বাসেই শক্তি ভয়ে কৃষ্ণ মানি মানুহ ক'ত আছ বুঢ়াটো শিৱসাগৰ কেলে পালিগৈ আকৌ এই বদানে হাঁহি মাৰে যে দেখিছনে শিৱসাগৰ পালেগৈ আকৌ ঘূৰাই মাতি বিৰাটো বোলে ভুলতে শিৱসাগৰলৈ গৈছিলে পালিহি তই এতিয়া যা তই প্ৰমাণ বৰ্ডলৈ গ'লে যা আপুনি আপোনাৰ চকুকেইটা বন্ধ কৰক মেনেজাৰ বহি আছে বিদ্যাপীঠৰ মেনেজাৰ বহি আছে আপোনাৰ ঘটনাটো কিমান তাৰিখে আছিলে যোৱা 21 আগষ্ট তাৰিখে ভাদ মাহৰ 4 তাৰিখ আপোনালোকৰ বৰ দেৰি হৈছে নি নাই মানে আঠজোপা সাঁচি গছ আঠজোপা হয়নে হয় 8জোপা সাঁচি গছ কিমান নম্বৰ ভাল হ'ব নে কেনেকৈ পলৰ বিষয়টোৱে তৰ্তকৈ চাই আছে দেখা নাই চুৰকেজন কোন আপুনি ক'ব পাৰিবনে দুজন পূব ফাল এজন পশ্চিম ফাল আৰু এজন দক্ষিণ ফাল মই আপোনাক কথা দিলোঁ 10 দিনৰ ভিতৰত চোৰকেইটা নিজে আহি ভৈত ধৰিবই আৰু যদি নাহে 10 দিনৰ ভিতৰত চোৰকেইটা বলিয়া হৈ ৰাস্তাই নাঙঠ হৈ ঘূৰি ফুৰিব লাগিব সন্তান যদিও নিজ ভাতৃতকৈ বেছি মৰম কৰিছিল বিশ্বাসঘাতক নব মই যামগে আৰু নব মই যামগে আৰু বুঢ়ী গৈ পলাই গ'ল গোটেই কেইটাকে বুদ্ধি গৈ পলাই দিলে গেলে সৰু ল'ৰাটো লেখীয়াকৈ আছে যে মই নাটকৰ সংলাপ এটাহে কৈছিলোঁ আৰু পূৰ্ণসূতীয়া চৰটো নাই নেকি এই চৰটোৰ লগতে আহি গ'ল আৰু পৰিস্থিতিটো কেনেকুৱা আছিলে তই নিজে ভাবচোন আহি গ'ল মই ক'লে বেয়াই পাবি দিনকাল বৰ এটা ঠিক নহয় দিনকাল ভাল কাৰণেহে বাচি আহিল ভাগ্যে মই ভিতৰলৈ ভুমুকে চালোঁ বুলিহে আৰু সেইকাৰণে তই বাচি যাম বুলি ভাবিছ নেকি কি ক'লে নুশুনিলি 10 দিনৰ ভিতৰত গৈ আমি তাৰ ভৰিত পৰিবগৈ লাগিব তইতো ভৰিত পৰাটোৱে বিচাৰ আৰু যদি ভৰিত নপৰোঁ তেতিয়াহ'লে মই কিন্তু সমাজৰ আগত লেংটা হ'ব নোৱাৰোঁ লেংটা হ'লে কাক ভাল বলি ন ভৰিত পৰিবলৈ গ'লেও লেংটাই হ'ব এতিয়া চুৰ চুৰ বুলি হাঁহিব তাতকৈ বেলেগকৈ লেংটা হ'ব লাগে নেকি গাড়ীখন ৰাখ কেলে সেই নামঘৰটোৰ সন্মুখতে গাড়ীখন ৰাখ
কৃষ্ণ হৰি এইবোৰ চব মোৰ কাৰণে হৈ আছে হাঁচি গছ চুৰ কৰা আইডিয়াটো মোৰে আছিল আৰু তহঁতকো মই ফুচুলাইছিলোঁ সেইকাৰণে ক্ষমা মই খুজিম ই বিধুভাই কৰ্ণ হ'বলৈ ওলাইছে গ'লে গোটেইকেইটা যাম নগ'লে কোনো এটাও নাযাওঁ এই নহয় উজ্জ্বল দা ক্ষমা খোজাৰ পাছত মেনেজাৰে আমাক পুলিচক গতাই দিবলৈ আছে তোৰ এখন সংসাৰ আছে ডিভোৰ্চ হওঁ হওঁ অৱস্থাৰ পৰা ঘূৰি আহিছে বলিনৰ কথাও পূৰ্ণিমাই ঘৰত কম বুলি কৈছে আৰু দীপদা ইটোক বাপেক হ'বলৈ ওলাইছে মোৰতো বিশেষ একো নাই বুঢ়ী মা এজনী আছে কিবা আপদ বিপদ হ'লেও এবাৰ দুখৰ দেখা নাই নেকি চান তেনে কৰিলে আমি মেনেজাৰৰ ওচৰতহে দুখ হাৰিব পাৰিম ভগৱানৰ ওচৰত নহয় এইজনে এটা এটা হিচাপ খাতাত লিখি থৈছে পাপ কৰিছো যেতিয়া ফল ভোগ কৰিবলৈ সাজু হ'ব লাগে এইটো জনমতে আৰু মই নিবিচাৰোঁ মই কৰা পাপৰ ফল মাৰিবলগীয়া ল'ৰা ছোৱালীয়ে ভুগিব লগা হ'ব তই ঠিকেই কৈছ ঈশ্বৰে কৰিলে এদিন আমাৰো ল'ৰা ছোৱালী হ'ব বুলি যি হ'ল হ'ল দে মেনেজাৰৰ ওচৰত ক্ষমা খুজি আহোঁ গ'ল এই যিখিনি পইচা আছে সেইখিনি ঘূৰাই দিম আৰু যিখিনি খৰচ কৰিলোঁ সেইখিনি আমি কিস্তিকৈ ঘূৰাই দিম তহঁতে যি ভাল দেখ আৰু এই তই চিন্তা নকৰিবি এই নামঘৰৰ ওচৰত আহি ইমান ডাঙৰ সিদ্ধান্ত এটা লৈছোহি তেৰা আমাৰ লগত আছে নহয় কৃষ্ণ শুনিলে নেকি আছে আছে হাই ৱেলকাম টু গীতালিজ ব্লগ আজি এটা বিশেষ অনুষ্ঠানত উপস্থিত আছো মানে আমাৰ গোটৰ সদস্যা মিনতী সখীৰ আজি পঞ্চমীত অনুষ্ঠান এয়া চাওকচোন ইমান মৰম লাগিছে ন আৰু এয়া দীপদা মানে মিনতীৰ মানুহজন আকৌ আৰু বাকী এয়া হৈ গ'ল আমাৰ গোটৰ সদস্যাসকল সকলোৱে হাই কৈ দিয়া মিনতীৰ মাক যিহেতু সৰুতে ঢুকালে সেইকাৰণে মিনতীৰ মাকৰ কৰ্মখিনি কৰিব আমাৰ এয়া কুসুম বাইদেউ বিউটি নহয় ব্লগ আশীৰ্বাদ এটা দিব দেই এতিয়া কুসুম বাইদেউ এই মিনতী কোচত ল'ব লাগিব নহয় গম পাইছে নাই বাৰু পাৰিব নাই গাটো পাই কিন্তু মোৰ একে গা গধুৰহে পাৰিছে দেই লাগি যায় সুখৰ টাইম সেইটোৱে নাই চবতকৈ সুখৰ মমেণ্ট সেইটোৱে আৰু
ভাত খাওঁতে মোৰ ওচৰত বহিবি দেই ওচৰতে বহি বুলি কৈছোঁ গছত বহিবলৈ কোৱা নাই ভাত খোৱাটো খানা মজা হৈছে কাইলৈ মেনেজাৰ ঘৰলৈ কেতিয়া যাম ৰাতিপুৱা যাম ৰাতিপুৱা মানুহৰ মগজটো অকণমান ঠাণ্ডা হৈ থাকে তোক কিবা লাগিব নি বেছিহে হৈছে তোক দিবহে পাৰিম লাগিব নি ভাই লোকৰ প্ৰেমে আমি নজমে নজমে শেষ শেষ বরবাদ শেষ কিমান কেতিয়াবা বলিনৰ লগত কেতিয়াবা 3 বছৰ 3 বছৰ ও তাৰমানে সেইটো কাৰণে মেট্ৰিকত কম নম্বৰ পাইছিলি চাইন্সৰ মেথছত দেখোন আকৌ পাই কথা আছিলোঁ আজিকালি তোৰ ভাল কৈছোঁ নহয় কিবা ভাল কৈছ তই ভালকৈ কি হৈছে মোৰটোতো একো নাই ধনী ঘৰ ল'ৰা ছোৱালী ভাল পাব নোৱাৰিলে নিজে ধনী ঘৰলৈ বিয়া নহ'লে কেলে তেতিয়া ময়ো ধনী ঘৰত জন্ম হ'লোহেঁতেন নাকান্দিবা ক'ব পৰা হ'ল মুখখন জলকে মাৰি চিনি পোৱা নাই জলকাটো মজা আছিল চা বলিনক ভাল পাই তাই খুৱাব পিন্ধা পাৰিব সেইটোৱে পাৰিব যেনে লাগে সি কামত লাগিছে প্ৰেম গভীৰ দম আছে মই চাকৰি এটা কৰিম নহয় সি খুৱাব পিন্ধাব নোৱাৰিলে মই নিজে খাই পিনি ল'ম তই বাহিৰে বাহিৰে কাম কৰি ফুৰিবি সি ঘৰত হাঁহ কুকুৰা চাব এতিয়াও সময় আছে মেনেজাও খাবি তাৰপিছত তই কি ক'লি মই ক'লো বলিনে মোক খুৱাব পিন্ধাব পাৰিব নহ'লে মই চাকৰি কৰি নিজে খাই পিনি ল'ম আৰু বলিন মই কৰোঁ মই তোক বহুত ভাল পাওঁ মই জীৱনটো বহুত পাতলকৈ লৈ আছিলোঁ ঘৰত খেতি আছিল বাৰীত শাক পাচলি আছিল ভাবিছিলোঁ জীৱনটো এনেকেই চলি যাব কিন্তু এতিয়া পৰা মই সলনি সম্পূ মোৰ কাৰণে মা দেউতাহঁতৰ আগত লাজ পাব নালাগে মই কথা দিছোঁ দাঁতটো কলা লাজ লাগি গৈছে হ'ব 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 গভীৰ প্ৰেম লাজ লাগি গৈছে কি আছে আমাৰ কাইলৈ নোৱাৰিম নহয় কাইলৈ মোৰ বেলেগ এটা কাম আছে এতিয়া কৃষ্ণক চমকি হাকবা